মাজুলীত থলুৱা মাছ ব্যৱসায়িক হত্যাৰ ভাবুকি বিশেষ সম্প্ৰদায়ৰ লোকৰ থলুৱা মীন ব্যৱসায়িক ফোনত ভাবুকি বিশেষ সম্প্ৰদায়টোৰ একাংশৰ বিগত 15 দিনত ভাবুকি সূচক কেইবাটাও ফোন কল অহাত আতংকিত হৈছে প্ৰাঞ্জল বৰা নামৰ যুৱকজন জিলা প্ৰশাসনৰ সহযোগত প্ৰাঞ্জল বৰাই মাছৰ পোনা বিক্ৰী কৰাৰ কাম হাতত লৈছিল কিন্তু বঙালমৰাৰ এটা চক্ৰৰ হাতত থকা বজাৰখন প্ৰাঞ্জলে দখল কৰাত ভয় ভাবুকিৰ আশ্ৰয় লৈছে অসাধু চক্ৰটোৱে ঘটনা সন্দৰ্ভত আৰক্ষীক অভিযোগ দাখিল কৰিছে ভুক্তভোগী যুৱকজনে আৰু মাজুলীত থলুৱা মাছ ব্যৱসায়িক হত্যাৰ ভাবুকি প্ৰদান কৰা খবৰ লাভ কৰা হৈছে বিশেষ সম্প্ৰদায়ৰ লোকে ভাবুকি প্ৰদান কৰিছে আৰু এটা বিশেষ ফোন কল আপোনালোকক এই মুহূৰ্তত আমি শুনাই ল'ব বিচাৰিছো আরে মাজুলী পোনাটো লৈ গ'লে কি লাগে আপোনাৰবিলাকৰ মাজুলী পোনাটো ল'বলৈ কি লাগে মানে পইচা লাগিব কি লাগিব পইচা লৈ আহিলে পোনা লৈ যাব পাৰিব পইচা লৈ আহিলে তেতিয়া আপুনি গাড়ী নি মাছ লৈ যাব বড়িকেইটা চব টুটাই দিম চব কেইটা ভাঙি দিম বড়িকেইটা তহঁতে মাজুলী যাবলৈ নিদিয়ে তহঁতে এই আসামৰ পৰা মাছ কি ল'ব ক'ৰ পৰা ক'লে কোনে ক'লে বড়িকেইটা চব টুটাই দিম কোনে ক'লে আপুনি মাজুলীলৈ যাবলৈ নিদিয়ে আপুনি পাঞ্জল এনেকৈ কৰি আছে গোটেই মাজুলীকেইটা মানুহ ভাল আছে আপুনি এনেকৈ কৰি ঠিক আছে আপুনি কোনে কৈছে কথাটো কওক কোনে কৈছে দাদা মই কৈছো লখিমপুৰৰ পৰা কৈছো কি হ'ল নামটো কওক মোৰ নাম খাইৰুল আপুনি মাজুলীত কৈছে মাজুলী কি আমি কেইটা যাবলৈ নোৱাৰো ন মাজুলীত আপুনি আহক এতিয়াও আহক আপোনাক কোনে আহিবলৈ হাক দিছে আপোনাক মাজুলীলৈ আহিবলৈ কোনে হাক দিছে আপুনিবিলাকে এনেকৈ কৰি আপুনি মানে কাৰোবাৰ ভাল লাগক কাৰোবাৰ কৰিবলৈ নিদিয়ক না আপুনি এনেকৈ কৰিছে ন আপোনালোকৰ তাতে কিবা গৈ মই কিবা গণ্ডগোল কৰিছে নেকি আপোনাৰ ব্যৱসায় নষ্ট কৰিছোঁ নেকি মাজুলীৰ মানুহে মাজুলীত ব্যৱসায় কৰিবলৈ শিকিছে আপোনালোকৰ অসুবিধা ক'ত আছে মাজুলীৰ মানুহে মাজুলীত ব্যৱসায় কৰিবলৈ লৈছে মাজুলীত ব্যৱসায় কৰিবলৈ মাজুলীত শিকিবৰ কাৰণে বাহিৰৰ পৰা অহা পোনাটো কেইদিনমানৰ কাৰণে বন্ধ কৰিছে বা আহিবলৈ মানে তেতিয়া অসুবিধা ক'ত আছে আপোনাৰ কি অসুবিধা আছে আপুনি আপুনি বিচাৰে আমি কেতিয়া মাজুলী যাবলৈ নোৱাৰো কেলে আৰে মাজুলী পোনাটো লৈ গ'লে কি লাগে আপোনাৰবিলাকৰ মাজুলী পোনাটো ল'বলৈ কি লাগে মানে মাছ ব্যৱসায়িক হত্যাৰ ভাবুকি প্ৰদান কৰিছে বিশেষ সম্প্ৰদায়ৰ লোকে থলুৱা মীন ব্যৱসায়িক ফোনত ভাবুকি প্ৰদান কৰিছে একাংশ আৰু বিগত 15 দিনত ভাবুকি সূচক কেইবাটাও ফোন কল অহাত এতিয়া আতংকিত হৈ পৰিছে প্ৰাঞ্জল বৰা নামৰ যুৱকজন জিলা প্ৰশাসনৰ সহযোগত প্ৰাঞ্জল বৰাই মাছৰ পোনা বিক্ৰী কৰা কাম হাতত লৈছিল কিন্তু বঙালমৰাৰ এটা চক্ৰৰ হাতত থকা এখন যিখন বজাৰ সেই বজাৰখন প্ৰাঞ্জলে দখল কৰাত ভয় ভাবুকিৰ আশ্ৰয় লৈছে অসাধু চক্ৰটোৱে ইফালে ঘটনা সন্দৰ্ভত আৰক্ষীক ইতিমধ্যে অভিযোগ দাখিল কৰিছে ভুক্তভোগী যুৱকজন আমি জিলা প্ৰশাসন আৰু মীন বিভাগৰ সহযোগত এটা অভিযান লৈছোঁ 220 জন খেতিয়কক লৈ আমি যাতে মোৰ কুহি মীন ফাৰ্ম যি পোনা উৎপাদন কেন্দ্ৰ আছে সেই উৎপাদনৰ পৰা যিখিনি পোনা ভ্ৰূণ পোনা ওলায় সেইখিনিয়ে মাজুলীখনৰ চাহিদাৰ উপৰিও আমি যাতে বেলেগ জিলালৈও যাতে উন্নত মানদণ্ডৰ পোনা পঠাব পাৰোঁ এতিয়া মোটামুটি 6.5 কোটি পোনা উৎপাদন হ'ল আৰু 6.5 কোটি খেতিয়কৰ ঘৰলৈ গ'ল আৰু বৰ্তমান 1 কোটিৰ ওপৰত পোনা আমাৰ হেচিঙত আছে কিন্তু মই ঠিক পোনা উৎপাদন কেন্দ্ৰৰ প্ৰথম পৰ্যায়ৰ দ্বিতীয় পৰ্যায়ৰ বিডিঙৰ পৰা বাহিৰৰ পৰা বহুত অসুবিধাৰ সন্মুখীন হৈছোঁ বহুত ধৰণৰ ফোন কলছ আহে ফোন কলছবিলাকত মোক থেটলিং কৰা হয় মেছেজ আহে আননোন নামৰ পৰা আহে অশান্তি কৰে ফোন কৰে আৰু কিছুমান এনেকুৱাও কৰে যে আপোনাৰ পোনা গৈ আছে এনেকুৱা ধৰণৰ কথা যিটো মই বিষয়ৰ লগত জড়িতই নহয় তো এনেকুৱা কথাৰ লগত মাজে মাজে ভাবুকিও প্ৰদান কৰা হৈছে মই ভৰি ভাঙি দিম কিবা কৰিম আৰু মানে এটা অশান্তিকৰ পৰিৱেশ সদায় ৰাতিপুৱা গধূলি তেওঁলোকৰ মেছেজ আহি থাকে উপায়ুক্ত মহোদয় জিলা মীন বিভাগ বা আমি মুখ্যমন্ত্ৰী মহোদয়লৈ এটাই অনুৰোধ থাকিল যে আমি থলুৱা ল'ৰাৰ মানুহখিনিয়ে যেনেকৈ কষ্ট কৰি পেলাই কাম কৰিছোঁ ইমান প্ৰত্যাহ্বানৰ মাজতো তো এনেকুৱা ধৰণৰ সমস্যাবিলাক যদি আহি থাকে থ্ৰেটলিং আহি থাকে এইবিলাকৰ ওপৰত তেওঁৰ ফালৰ পৰা এটা কঠোৰ নিৰ্দেশনা যাতে জাৰি হয় আৰু এটা বিশেষ তেওঁলোকে পইচা ঘটাৰ থলী তেওঁলোকে হানি হৈছে বুলি ভবাৰ কাৰণে বিভিন্ন ধৰণৰ নেক্সাছ বা মানে বিভিন্ন ধৰণৰ কূটনৈতিক পৰিকল্পনাবিলাক তেওঁলোকে কৰি আহিছে যাতে এই অভিযানটো অসফল হয় বহিৰাগত যিখিনি আমাৰ বঙালমৰাৰ মিয়া সম্প্ৰদায়ৰ ব্যৱসায়ী আছিলে সেই সম্প্ৰদায়বিলাকৰ তেওঁলোকৰ মানসিকতাই সেইটো যে তেওঁলোকে এইখিনি কৰি পেলাই ভাল পায়